Oh wow! Wait, you dunia ke dekho. Oh my, itu besi dunia, samut ke besi dunia ho. Tumalike pala sobe chocolate? Wow, kiman dunia ke banaisa? Wow! Boriya ase. Nine or not man? Kaise? Anakan presentation ya. Saya nak tengok lag lega. কবই নালাগে একদম কোৰিয়ান লাগিছে চাই মোমো এনেকুৱাই হয় ন কাৰণ তোমালোকে মোৰ ক্লাছত ইমান ফুসফুসা হাই থাকা ন মোক চাই চাই Hello lovely people, welcome to my another vlog. আজি মই আকৌ স্কুললৈ যাবলৈ ৰেডি হৈ আছো যেহেতু মোৰ আগৰ ভিডিঅ'ত আপোনালোকে গম পাইছে যে আমাৰ বিএডৰ ইন্টাৰ্নশ্বিপ চলি আছে আমি স্কুললৈ এছেম্বলি পোৱাকৈ যাবলৈ ট্ৰাই কৰো সেই কাৰণে ৰাতিপুৱা সোনকালে উঠিব লাগে নহলে আৰু চাদৰ মেখেলা পিন্ধি ওলাওতে হৈছে আৰু বহুত দেৰি হৈ যায় আৰু আমাৰ এই বিএড সেকেন্ড ইয়াৰৰ যেটো ইন্টাৰ্নশ্বিপ হেতু 4 মাহৰ কাৰণে হয় যত বহুতো বেলেগ ধৰণৰ ওয়াৰ্কশ্বপ ইভেন্ট মেনেজমেন্ট এণ্ড একচন ৰিসাৰ্চো ইনক্লুড হৈ থাকে আৰু এই সকলোবোৰ মিলাই আমি এট দি এণ্ড এখন ইন্টাৰ্নশ্বিপ ৰিপৰ্টও সাবমিট কৰিব লাগে যাৰ বাবে ডে 1 ৰ পৰা বহুতো ফটোজ এণ্ড ভিডিঅ'জ কালেক্ট কৰি থাকিবলগীয়া হয় সেইবাবে মই কিছুমান ভিডিঅ'জ পোষ্ট কৰি থাকো ইউটিউবত যাৰ দ্বাৰা আপোনালোকেও বিএড কোৰ্সটোৰ বিষয়ে অলপ আইডিয়া পায় যদি কোনোবা এইটো ফিল্ডত আহিবলৈ ইন্টাৰেষ্টেড আৰু তেওঁলোকৰো সুবিধা হৈ যায় আৰু মোৰ এই মধুৰ মেমৰিজবোৰ যাতে সদায় প্ৰিজাৰ্ভ হৈ থাকে সেই কাৰণে মই ইউটিউবত বেছিকৈ ভিডিঅ'জবিলাক পোষ্ট কৰি থাকো আৰু মই চাদৰ মেখেলা পিন্ধিলেও লগত সদায় বেকপেকে কেৰি কৰো যদিও দেখিবলৈ বহুত উইয়াৰ্ড লাগে বিকজ মই সাইড বেগ লৈ একদমেই কমফৰ্টেবল নাপাওঁ মোৰ হাতখন বিষাই যায় কিন্তু বেকপেক লৈ বহুত কমফৰ্ট লাগে সেই কাৰণে মই পিন্ধো আৰু এতিয়া মই যাবলৈ ৰেডি মই 10 মিনিটতে স্কুলখন গৈ পালো বিকজ ঘৰৰ পৰা মোৰ বহুত ওচৰত হয় স্কুলখন আৰু মই স্কুটি লৈ যাওঁ আৰু এয়া হৈছে স্কুলখনৰ ভিতৰৰ পৰিৱেশ য'ত বহুত গছগছনি আছে সেই কাৰণে বহুত ভাল লাগে পৰিৱেশটো মই স্কুল গৈ পাই ফাৰ্ষ্টত আমাক বহিবলৈ দিয়া ৰুমটোলৈ যাওঁ এটো হৈছে এটা হেল্থ কেয়াৰ ৰুম আৰু এয়া মই মোৰ আউটফিটটো অলপ দেখাইছো ঠাণ্ডা দিন যেহেতু এটা জেকেট বা সোয়েটাৰ পিন্ধিবই লাগে আৰু ৰুমটো বহুত ঠাণ্ডা লাগে বহুতে সেই কাৰণে আৰু ফাৰ্ষ্টত গৈ আমি সিগনেচাৰটো মাৰিলো ৰেজিষ্টাৰখনত গাইজ আমি গুণত খবৰ কাম কৰি আছো এয়া মোৰ লগৰজনীও কৰি আছে মজা লাগিছে নকবা আৰু নিজৰে আমাৰ 20খন লেসন প্ল্যান তাৰ উপৰি আৰু লেসন প্ল্যান লিখি দিব লগা হৈছে এই গুণত খবৰ কাম যেতিয়া আমিওটো কৰিব লাগিব আমি ইয়াৰ আহা ষ্টুডেণ্ট এজনে আহি গৈছিল কাৰণে অলপ পজ কৰা হ'ল এটো কৈছো যে আমি যেহেতু ইয়াতে ট্ৰেইনিং হিচাপে আহা নাই টিচাৰ হিচাপে আহিছো সেইবাবে ইয়াৰ গোটেই কামবিলাকো আমি নিজৰ দায়িত্ব হিচাপে কৰিব লাগিব কোনো খবৰ কামো কৰিব লাগিব এখন স্কুলৰ যি এক্টিভিটিজ থাকে সবতে পাৰ্টিসিপেট কৰিব লাগিব সেই কাৰণে একো আমি কমপ্লেইন নকৰাকৈ কৰি গৈছো আৰু তাতে আৰু এটা প্ৰবলেম আছে মানে পথালি ভিডিঅ' যদি তুমি ইউটিউবত পোষ্ট কৰা তেতিয়ালে পথালি ভিডিঅ' পোষ্ট কৰিব আকৌ শৰ্টছৰ কাৰণে দীঘলকৈ মোবাইলটো দীঘল সেইবিলাকৰ কাৰণে এটা এতিয়া যেহেতু সকলো স্কুলতে গুণোৎসৱৰ প্ৰিপাৰেচন চলি আছে সেই কাৰণে টিচাৰ্ছবোৰ ম্যাক্সিমাম বিজি থাকে আৰু সেইবাবে আমিয়ে 5-6টাকে ক্লাছ ল'ব লাগে আৰু সেই ক্লাছ লোৱাৰ পিছত আমি যিকোন সময় পাওঁ অলপ ফ্ৰী হওঁ সেইখিনি সময় আমি লেসন প্ল্যান লিখো নিজৰ কাৰণে আৰু কথা বতৰাও পাতো আৰু ফ্ৰী পিৰিয়ডত মই কপি চেকো কৰি আছিলো কেদিনৰ আগত মই এটা টেষ্ট লৈছিলো ক্লাছ 8ৰ গতিকে সিহঁতৰ বহিবিলাকে এতিয়া চেক কৰি আছো আৰু এইবিলাক বস্তু একচুয়ালি আমি প্ৰেক্টিস টিচিঙত পোৱা নাছিলো কপি চেক কৰা এণ্ড অল বাট এতিয়া ইন্টাৰ্নশ্বিপত আমি কপি চেকো কৰিব লাগে কোৱেশ্চন পেপাৰ বনাব লাগে সব কামেই মানে নতুনকৈ কৰিব লগা হৈছে গতিকে নতুন এটা এক্সপেৰিয়েন্স অলপতে এটা সায়েন্স এক্সিবিশন হ'ব মানে মডেলবিলাক লছালিবিলাকে বনাই আনিব সেইবিলাক প্ৰেজেন্ট কৰিব গেষ্টৰ আগত গতিকে বেলেগ ক্লাছৰুমত বনাইছে অলৰেডি সেইবিলাক মই আপোনালোকক দেখাম ভিডিঅ'টোৰ জৰিয়তে গতিকে চাব আপোনালোকে ৰেডি কোৱা মূত্ৰনলীত জমা হয় আৰু তাৰ পিছত এপেণ্ডি প্ৰস্ৰাৱ দ্বাৰাৰ দৰে ওলাই যায় এটো তুমি কি বনাইছা নামটো কি ৰেচন তন্ত্ৰ পিছফালটো দেখাই দিয়াচোন কেনেকৈ আছে সিস্টেমটো এটো কি হয় এপেণ্ডি পানী দিলে আৰু লাহে ওয়াও কিমান ধুনীয়াকৈ বনাইছা ইয়া নেক্সট নমস্কাৰ মোৰ নাম ঋতিকা মজুমদাৰ মই সৌৰজগতৰ গ্ৰহ বনাইছোঁ
ডাঙৰ গ্ৰহ হ'ল বৃহস্পতি আৰু চতুৰ্থ সৰু গ্ৰহ হ'ল বুধ আৰু এইটো হ'ল সূৰ্য বুধ শুক্ৰ পৃথিৱী মংগল বৃহস্পতি শনি ইউৰেৰাছ নেপচুন আৰু প্লুটো কিন্তু বৰ্তমান নাই তেনেহ'লে মই বনাইছোঁ ধন্যবাদ বহুত ধুনীয়া হৈছে বহা নেক্সট নমস্কাৰ মোৰ নাম শ্ৰী স্নেহালে মই সপ্তম শ্ৰেণীৰ ছাত্ৰী আজি মই বনাইছোঁ ফটোচিন্থেচিছক আমি অসমীয়াত কওঁ সালোক সংশ্লেষণ এই প্ৰক্ৰিয়াত উদ্ভিদে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে পাতত থকা হৰিত কণাৰ দ্বাৰা সূৰ্যৰ ৰশ্মি আৰু পাতত থকা সৰু সৰু ছিদ্ৰৰ দ্বাৰা পত্ৰৰ ৰন্ধ্ৰ লৈ কাৰ্বন ডাই অক্সাইড গেছ গ্ৰহণ কৰে গছৰ তলত থকা অংশবোৰ হ'ল স্তৰ মাটি শিল পানী আৰু গছত থকা শিপা ধন্যবাদ বহুত ধুনীয়া হৈছে তোমাৰ বহা ভাল লাগিছেনে তোমালোকৰ মডেলকেইটা চাই ভাল লাগিছে অ' আৰু এটা আছে ক'ত অঁ কি বনাইছা মাছখন খুলি লোৱা কি বনাইছা এলজেব্ৰিক আইডেণ্টিটিজ ৱাও চাওঁ মেলি মেলি দেখুৱাচোন 3D বনাইছা ন কি আছে এইকেইটা ফৰ্মুলাকেইটা তুমি অকলে বনাইছানে অকলে বনাইছা অঁ বুলি ঠিক আছে বহুত ধুনীয়া হৈছে বহা কোৱা আমি খাদ্যখিনি দাঁতেৰে চুবাই আৰু সোৱাদ লওঁ তাৰপিছত সেই খাদ্যখিনি আমি যেতিয়া গিলি দিওঁ তেতিয়া গা হালধি বা গাখীৰ দি আমাৰ গোটেই মাজেদি যায় আৰু সেই বস্তুখিনি গৈ পেলাই আমাৰ পাকস্থলী যায় পাকস্থলীত সেই খাদ্যখিনি ভালদৰে হজম হোৱাৰ পাছত হজম হোৱা সেই বস্তুখিনি গৈ ক্ষুদ্ৰান্তত গৈ যিখিনি ভাল প্ৰটিন আমাৰ দেহৰ কাৰণে আছে সেই প্ৰটিনখিনি ক্ষুদ্ৰান্তৰ সহায়ত তেজৰ কণিকালৈ বিয়পি যায় আৰু আমাৰ গোটেই শৰীৰত বিস্তৃত হয় তাৰপিছত আমাৰ যিখিনি অলাগতীয়াল পদাৰ্থ আমাৰ শৰীৰত গৈছে সেই গোটেই অলাগতীয়াল পদাৰ্থখিনি বৃহদান্তলৈ যায় আৰু বৃহদান্তৰ সহায়ত বায়ুৰে মল হিচাপে মলত্যাগ হৈ যায় বা বহুত ধুনীয়া বনাইছা কোনে কোনে বনাইছা কোন গ্ৰুপ মেম্বাৰকেইটা খাৰা হোৱা নামকেইটা কৈ দিয়া তোমালোকৰ নমস্কাৰ মোৰ নাম দেৱগুপ্তৰ চুলতানা নমস্কাৰ মোৰ নাম শ্ৰী গৌৰী দাস নমস্কাৰ মোৰ নাম শ্ৰী বনজ্যোতি বৰা বহুত ধুনীয়া বনাইছা চবেই ক্লেপ বজাই দিয়া বহা বৰষুণৰ পানী সংৰক্ষণ কৰা তুমি নাম এটা লিখি দিব লাগিছিল ওপৰত এনেকৈ চাইনবোৰ্ড টাইপ বনাই পেলাই নামটো লিখি দিয়া এই গছ ঘৰৰ ওপৰতে লগাই দিব লাগিলে তাৰপিছত তুমি কি বনাইছিলা দিয়া তুমি প্ৰেজেণ্টেশ্যনটো দিয়াচোন কেনেকৈ দিবা পৰিৱেশটো ইমান ভাল হৈ আছে আৰু এতিয়াৰ পৰিৱেশটো ইমান বেয়া হৈ গৈছে চিঞৰি কোৱা এতিয়া পৰিৱেশটো মানে বেয়া হৈ গৈছে আগৰ মানে দুটা আধুনিক পৰিৱেশ আৰু কি নেচাৰেল পৰিৱেশৰ মাজত তুমি কণ্ট্ৰাষ্ট দেখুৱাই আছা ন বহুত ধুনীয়া আছে চোৱা ইমান ডিটেইল কৰিছে এইটো কি হয় অ' গাড়ী নেকি বা গাড়ীও আছে অঁ এইকেইটা শিলকেইটা এইকেইটা ৰিয়েল নে বা বহুত ধুনীয়া আছে দেই তোমাৰ নামটো কি অ' ৱাও ধুনীয়া আছে চ'লাৰ ছিষ্টেম ধুনীয়াকৈ ওপৰত চ'লাৰ ছিষ্টেম বুলি লিখি দিবা বুজিছা আৰু ইয়াতে সৰু সৰু টুকুৰা বনাই পেলাই এই প্লেনেটকেইটাৰ নামকেইটা লিখি দিবা বহুত ধুনীয়া লাগিব আৰু কালাৰ বহুত ধুনীয়া কৰিছা তুমি কি নাম তোমাৰ তুমি অকলে কৰিছা ভাস্বতী একো নকৰিলা তোমালোকে পালা চবে চকলেট তোমালোকে চাগে কি বনাইছা এইটো হা জলদি ক গাঁৱৰ চহৰ কোনখন গাঁও কোনখন চহৰ এখন গাঁও এখন চহৰ কি দেখুৱাইছা তাৰ জৰিয়তে পৰিৱেশ দেখুৱাইছা নে কি দেখুৱাইছা এনভাইৰমেণ্টৰ ওপৰত কোনখন বেছি বেটাৰ গাঁওখন কিয় গাঁওখন ধুনীয়া সেউজীয়া গাঁওখন আৰু ইয়াত কি বস্তু নাই যিটো চহৰত আছে চহৰত গাড়ী মটৰ সুবিধা আছে গাঁৱত সুবিধা নে সেইটো সুবিধা থকাৰ কাৰণে আৰু কি হৈছে নিগেটিভ ইনফ্লুৱেঞ্চ কি পৰিছে
থকা নাই জানো ওপৰেদি সেইটো ভাল হয়নে বেয়া এনভাইৰনমেণ্টৰ কাৰণে বেয়া বেয়া হয় সেইটো তুমি দেখাইছা নহয় জানো ধুনীয়া হৈছে এইটো কি হয় সেই ফুটাটো এইটো পানী ৱাও বঢ়িয়া হৈছে অকল এইটো কোনোবা প্ৰেজেণ্টেশ্যন দিব পাৰিবা কোৱাচোন কি হয় এইটো কোৱা কি হয় এই জল্দি কোৱা জল্দি কোৱা কি হয় গাঁও হয় গাঁও নে সঁচাই গাঁও জানো কি থাকিলে যে আঁতৰ একদম চাফ চিকুণ থাকে আকৌ গছ গছনি থাকিলে যে বস্তুবোৰ জীয়াই থকা নিচিনা লাগে তেনেকুৱাই কিবা এটা অঁ ধুনীয়া হৈছে এইবোৰ ৰিয়েল গছ ন কি বনাইছে সেইপিনৰ পৰা বনাইছে হ'ব এইটো কি বনাইছা হয় নেকি গাঁৱৰ পৰিৱেশ যেন লাগিছে কি বনাইছা ৱাও বহুত ধুনীয়া বনাইছা তুমি চ'লাৰ চিষ্টেম বনাইছে যাক অসমীয়াত সৌৰজগত বুলি কোৱা হয় সৌৰজগতৰ গ্ৰহ 9টা মুঠ আৰু এতিয়া বৰ্তমান আছে 8টা ধন্যবাদ তুমি ধুনীয়া হৈছে বহুত ধুনীয়া হৈছে সেইপিনে পিছত যাওঁ আৰু এইটো কি কোনে কোনে বনাইছে অলপমান প্ৰেজেণ্টেশ্যন দিয়া আমি ফাৰ্ষ্ট ইনো দিম চ'ডা দিম ভিনেগাৰ দিম আৰু পানী দিম ৱাও ঠিক আছে কি বনাইছা তোমালোকে ৰকেট চন্দ্ৰায়ন ৱাও কোনে কোনে বনাইছা তুমি অকলে ধুনীয়া আছে তুমি কি বনাইছা কি ভলকেনো এইটো ক'ৰ ভলকেনো ভলকেনো থকা প্লেচ এটাৰ নাম কোৱা নৰ্থ আমেৰিকা এয়া কি বনাইছা ৱাটাৰ কি ৱাটাৰ পিউৰিফায়াৰ মডেল ৱাও ভাল আছে তোমালোকে কি বনাইছা এইটো কি ৱাও ধুনীয়া তোমালোকে কি বনাইছা বৰষুণৰ পানী কেনেকৈ সংগ্ৰহ কৰা প্ৰক্ৰিয়া ধুনীয়া আছে ৱাও তোমালোকে কি বনাইছা কি অনুবীক্ষণ যন্ত্ৰ স্পেলিং ভুল হৈছে অনুবীক্ষণ হয় ন আছে লাষ্টত এয়া কি বনাইছা চহৰ আৰু গাঁৱৰ মাজত পাৰ্থক্য ৱাও বেঙুনীয়া পানী কি বনাইছা এইটো কিন্তু ধুনীয়া বনাইছে এইটো সৰহ হেৰি যে কি বনাইছা কি ৱাও এইটো চবেই বনাইছা কিন্তু এইটো বেছি ধুনীয়া হৈছে খৰিকেইটা একদম ৰিয়েলিষ্টিক এইটো কি বনাইছা তুমি অকলে বনাইছা এইটো কি বনাইছা কি বনাইছা কি হয় কি এইটো কি প্ৰেজেণ্ট কৰিছা তুমি বায়ু প্ৰদূষণ কেনেকৈ ইয়াত হেৰি মানে চ'লাৰ চিষ্টেম ইউজ কৰিছে কাৰণে এইফালে ভাল হৈছে এইটো ভিলেজ হয়নে এইটো আৰু ইয়াত কাৰখানা ইউজ হৈছে আৰু গাড়ী মটৰ যান বাহনৰ ধোঁৱা ওলাইছে কাৰণে ইয়াত পলিউশ্যন বেছি হৈছে ন পলিউশ্যন ঠিক আছে ধুনীয়া আছে আৰু তোমালোকে কি বনাইছা কোনটো গাঁও কোনটো চহৰ ৱাও ধুনীয়া হৈছে দেই বহুত ইফৰ্ট লগাইছা ন দুজনীয়ে নে দুজনী বনাইছা ধুনীয়া বনাইছা ধুনীয়া হৈছে দেই গোটেইকেইজনী গোটেইকেইটাই ভাল লাগিছে দিয়া ৱাও বঢ়িয়া হৈছে 9ৰ ন তোমালোক ধুনীয়া হৈছে তোমালোকে কি বনাইছা ডাইজেষ্টিভ চিষ্টেম নাইচ তোমালোকে চন্দ্ৰায়ন বাৰ ইমান চন্দ্ৰায়ন বনাইছা ভাল আছে গোটেইকেইজনীয়ে ইয়াৰ পিছত 6ত মোৰ এটা ক্লাছ আছিলে আৰু তাতে আৰ্টৰ পিৰিয়ড আছিলে সেইটো সময়ত গতিকে মই গ'লোঁ সিহঁতক কিবা কিবি আঁকিব দিলোঁ কিন্তু সিহঁত কনফিউজড আছিলে সেইকাৰণে সিহঁতে ডিচাইড কৰিলে যে মোক আঁকিব তো মই চবকে মোকেই আঁকিব দিলোঁ মা আজি ভয়ংকৰ আঁকিছে যিহেতু নতুন কাম এটা কৰিবলৈ সৰু ল'ৰা ছোৱালীয়ে ভালেই পায় গতিকে সিহঁতেও বহুত ইণ্টাৰেষ্ট দি পেলাই মানে মোক আঁকিবলৈ ট্ৰাই কৰি আছিল হয় এইজনী একো আঁকা নাই
লুকাইছা কেলে দেখাবই লাগিব মোৰ পৰা ক'ত পাৰিবা তোমালোক মা নাহো আৰু এইফালে ঐ এয়া মই নেকি মোক আঁকিব দিছিলোঁ বদমাছ এইজনী মই লাষ্টত ৰিভিল কৰিম তুমি আঁকিছা আঁকিছে দেই ইহঁতে কি আঁকি আছে মোক আঁকিব দিছিলোঁ নহয় বা এই ধুনীয়াকৈ কালাৰো কৰিছে অঁ ৰং এই নেদেখায় ঢাকি লৈছে একদম তেনেকৈ কৰিলে কেনেকৈ হ'ব মোকেতো দেখাবা বা কিমান ধুনীয়া আঁকিছা এইটো 10ৰ ভিতৰত 10 যাব দেই তুমি আঁকিছা নেকি চাওঁ ৱাও ঐ এইও ধুনীয়াকৈ দেখোন মা এইটো বেছি ধুনীয়া হৈছে মোতকৈ বেছি ধুনীয়া হৈ গ'ল বদমাছ ৱাও কি ধুনীয়া নাক মোৰ ৱাও এইটোতো আৰু ক'বই নালাগে একদম কোৰিয়ান লাগিছে জানি বুজি এটা আইব্ৰ দিছ অঁ তাই প্ৰগ্ৰেছ আণ্ডাৰ প্ৰগ্ৰেছ হৈ আছে ই একে মই ইমান ডাৰ্ক লিপষ্টিক লগাইছোঁ জানো মুখখন দেখুওৱা নিজৰ বৰ বাহ বাহ গৰ্জিয়াছ মোৰ বেংচৰ ওপৰত বহুত দেখা 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 দেখুওৱা দেখুওৱা ৱাও ৱাও তোমাৰটো দেখুওৱা অ' মাই গড চা অলপ ডাঙাচোন নিজৰ মুখখন দেখুওৱা অলপ দেখুওৱা না চা আকৌ ডাঙা সঁচাৰে মই এনেকুৱাই হয় ন সেইকাৰণে তোমালোকে মোৰ ক্লাছত ইমান ফুচফুচা হাঁহি থাকা ন মোক চাই চাই আৰু এই দুটা ড্ৰয়িং চবতকৈ বেছি ধুনীয়া হৈছিল সেইকাৰণে মই আকৌ ছেপাৰেটকৈ প'ষ্ট কৰিলোঁ চাওক আপোনালোকে কিমান ধুনীয়াকৈ আঁকিছে স্কুল 2:15ত ছুটি হ'ল আৰু তাৰপিছত ময়ো ঘৰলৈ আহি গ'লোঁ যিহেতু গোটেই দিনটো ক্লাছ কৰোঁ সেইবাবে বহুত ভাগৰ লাগে আৰু সেইকাৰণে মই ঘৰত অহাৰ পিছতেই শুই যাওঁ গতিকে ভিডিঅ'টো ইমানতে শেষ কৰিব বিচাৰিছোঁ থেংকছ ফৰ ৱাচিং এণ্ড চি ইউ ইন মাই নেক্সট ব্লগ টিল দেন ষ্টে টিউন ষ্টে ছেফ এণ্ড বাই